হেল্ল' ফ্ৰেণ্ড, মই বৰ্তমান উপস্থিত আছোঁ এয়া মাজুলীৰ পৰা হৈ কিনি আপুনি বগীবিল ডিব্ৰুগড় হৈ কিনি যাব পাৰে। এইখিনি ৰাস্তা এই মথাউৰিৰ ওচৰত চাওক, আপোনালোকে চাব পাৰে এয়া ব্ৰহ্মপুত্ৰ নিচেই ওচৰত গৰাখহনীয়া জেগা। আগতে মই ভবা নাছিলোঁ এইখন জেগা যে এনেকুৱা এটা হাইৱে বনিব, এনেকুৱা এটা ভাল এনেকুৱা ৰাস্তা বনিব মাজুলীৰ পৰা ডিব্ৰুগড়লৈকে আমি গাড়ী লৈ কিনি যাব পাৰিম, ভবা নাছিলোঁ। আগতে একদম বহুত বেয়া ৰাস্তা আছিলে। কালি মথাউৰি এইখন বানক প্ৰটেকশ্যন কৰিবৰ কাৰণে কালি ব্ৰহ্মপুত্ৰৰ পানী সিপাৰলৈকে যাব নোৱাৰিব কাৰণে সেই মথাউৰি বনোৱা গৈছিলে। কিন্তু আজিকালি এটা হাইৱে নিচিনা বনোৱা গৈছে। যোৱাকালি আমাৰ হিমন্ত মামা ইয়াতে আহি এই ৰাস্তাখন উদ্বোধন কৰি গৈছে। চাওক, এয়া বিজেপিৰ ফ্লেগ এতিয়াও বৰ্তমান কৰি আছে। কিন্তু মই এটা কথা ইয়াতে মই চিন্তা কৰিছোঁ বা ভাবিছোঁ যে মই গৰাখহনীয়া এই এৰিয়াৰ মানুহ হিচাপে বা এটা বসতিপূৰ্ণ মানুহ হিচাপে মই ভাবিছোঁ যে আপুনি চাওক, আমাৰ ব্ৰহ্মপুত্ৰ এই গৰাখহনীয়া জেগা স্থায়ী প্ৰটেকশ্যন এতিয়াও হোৱা নাই। কিন্তু এই ৰাস্তা যে